বিজেপিত খহনীয়া ৫০০ৰো অধিক মন্ত্ৰী নেতা কৰ্মীয়ে বিজেপি ত্যাগ কৰিছে বিজেপিৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু তাৰ পাছতে চিন্তিত হৈ পৰিছে বিজেপি নিৰ্বাচনৰ পূৰ্বে ফেটি খোৱা দেখিবলৈ পোৱা গৈছে বিজেপিৰ আমি লৈ আহিছো বিশেষ খবৰ হাৰিয়ানাৰ বিজেপিৰ বাবে বেয়া খবৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলত কপনি আৰু ইজনৰ পাছত আনজনকৈ মন্ত্ৰী নেতা কৰ্মীয়ে বিজেপি দল ত্যাগ কৰিছে হঠাৎ থানবান হৈ গৈছে বিজেপিৰ ভেটি আৰু ইয়াৰ পাছতে কেন্দ্ৰত বিজেপি চিন্তিত হৈ পৰিছে হাৰিয়ানাৰ ৫০০ৰো অধিক মন্ত্ৰী নেতা কৰ্মীয়ে দল ত্যাগ কৰিছে এটা ৰাজনৈতিক মহলৰ ডাঙৰ খবৰ হাৰিয়ানাৰ ৫০০ৰো অধিক নেতা মন্ত্ৰীয়ে দল ত্যাগ কৰিছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু শাসনত থকা বহু মন্ত্ৰী এৰিছে বিজেপিৰ দল বিজেপি দল ইতিমধ্যে আসনত থকা বহু মন্ত্ৰীয়ে ত্যাগ কৰিছে হাৰিয়ানা নিৰ্বাচনৰ প্ৰথমখন তালিকা ঘোষণা হৈছে আৰু এই তালিকা ঘোষণাৰ পাছতে দলত ভাঙুন আৰম্ভ হৈছে প্ৰাক্তন মন্ত্ৰীৰ লগতে বহু দলীয় কৰ্মীয়ে নিজৰ দলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু যাৰ বাবে লগে লগে দল ত্যাগ কৰিছে মন্ত্ৰী ৰঞ্জিত সিং বিধায়ক লক্ষ্মণ দাসৰ দল ত্যাগৰ পাছতেই সৃষ্টি হৈছে বিজেপিত খলকনিৰ আৰু বিজেপিৰ দলত খহনীয়া আৰম্ভ হৈছে প্ৰাক্তন মন্ত্ৰী কৰণ কম্বোজে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ আৰু হাৰিয়ানাৰ বিজেপি চিন্তিত হৈ পৰিছে নিৰ্বাচনৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ গাদী খহাই দিয়াৰ ভৱিষ্যতবাণী কৰণ কম্বোজৰ পদত্যাগ কৰা সকলৰ ভিতৰত আছে অৰ্ধ শতাধিক বিধায়কৰ লগতে মন্ত্ৰী ইয়াৰ পাছতে চিন্তিত হৈ পৰিছে বিজেপি কেন্দ্ৰতো বিজেপিৰ কপনি আৰম্ভ হৈছে শক্তি মন্ত্ৰী ৰঞ্জিত সিং ৰাজ্যিক মন্ত্ৰী বিশম্বৰ সিং বিধায়ক লক্ষ্মণ লাপাৰে পদত্যাগ কৰিছে অমিত জৈন শামেশ্বৰ গিল দৰ্শনগিৰি মহাৰাজ আদিত্য চৌতালা সাবিত্ৰী জিন্দালে পদত্যাগ কৰিছে আৰু দীৰ্ঘদিন ধৰি দলত সেৱা আগবঢ়ায়ো দলৰ পৰা বঞ্চিত হৈছিল এই সকল লোক আৰু বিজেপি ত্যাগ কৰি বিজেপিৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু বিজেপিৰ খহনীয়াৰ পাছতেই ক্ৰমান শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ কিয়নো ইয়াৰ একাংশ নেতা কৰ্মী বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা পদত্যাগ কৰা অধিকাংশ মন্ত্ৰী বিধায়কে কংগ্ৰেছৰ সৈতে যোগাযোগ কৰিছে নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছত আনুষ্ঠানিক যোগদানৰ সম্ভাৱনা আৰু যাৰ বাবে এতিয়া কেন্দ্ৰত ব্যাপক জোকাৰণি সৃষ্টি হৈছে বিজেপি মহলত চিন্তিত হৈ পৰিছে কেন্দ্ৰত বিজেপি হাৰিয়ানাত সমাগত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগ দিব ওলাইছে বিজেপিৰ পৰা ত্যাগ কৰি একাংশই ৫ অক্টোবৰত হ'বলগীয়া হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে বিজেপিত সৃষ্টি হৈছে খহনীয়াৰ আৰু বিজেপিৰ ভেটি খহাই ইজনৰ পাছত আনজনে বিজেপি দল ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া হাৰিয়ানাত ৫০০ৰো অধিক মন্ত্ৰী নেতা কৰ্মীয়ে বিজেপি ত্যাগ কৰিছে আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে কিন্তু কেন্দ্ৰত বিজেপিও চিন্তিত হৈ পৰিছে হাৰিয়ানাত সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এনেদৰে বিজেপি দল ত্যাগ কৰিছে ইজনৰ পাছত আনজনে শাসনত থকা লোকো বিজেপি ত্যাগ কৰিছে ৫ অক্টোবৰত হ'ব যেহেতু হাৰিয়ানাত নিৰ্বাচন আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰতি মোহভংগ হোৱা দেখিবলৈ পোৱা গৈছে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু বিজেপি দল ত্যাগ কৰিয়ে বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে একাংশ প্ৰাক্তন মন্ত্ৰী বিধায়কে বিজেপি ত্যাগ কৰিছে নেতা কৰ্মী বিজেপি ত্যাগ কৰিছে বিজেপি দলত থাকি তেওঁলোকে বহু শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছিল আৰু তেওঁলোকে পদত্যাগৰ পাছতেই বিজেপি দল বিপদত পৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে ৫০০ৰো অধিক লোকে বা বিজেপি নেতা কৰ্মীয়ে বিজেপি দল ত্যাগ কৰিছে আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰিছে আৰু ইয়াৰ অধিকাংশ লোকে কংগ্ৰেছত যোগ দিব বুলি জানিব পৰা গৈছে ইয়াৰ পাছতে চিন্তিত হৈ পৰিছে কেন্দ্ৰত বিজেপি চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তথা বিজেপি দল কেন্দ্ৰত চিন্তিত হৈ পৰিছে হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে বিজেপি কিয়নো ইজনৰ পাছত আনজনে বিজেপি দল ত্যাগ কৰিছে বিজেপিৰ প্ৰতি ক্ষোভ উজাৰিছে আৰু মোহভংগ হোৱা বুলি মন্তব্য কৰিছে শাসনত থকা বহু মন্ত্ৰীও এৰিছে বিজেপি দল হাৰিয়ানা নিৰ্বাচনৰ প্ৰথমখন তালিকা প্ৰকাশ কৰা হৈছে আৰু প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পাছতেই বিজেপিৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি বিজেপি দল ত্যাগ কৰিছে আৰু ইয়াৰে অধিকাংশই কংগ্ৰেছৰ সৈতে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে প্ৰাক্তন মন্ত্ৰীৰ লগতে বহু দলীয় কৰ্মীয়ে নিজৰ দলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত সিং বিধায়ক লক্ষ্মণ দাসে দল ত্যাগ কৰিছে তাৰ পাছতে দলত সৃষ্টি হৈছে খলকনিৰ প্ৰাক্তন মন্ত্ৰী কৰণ কম্বোজে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ আৰু নিৰ্বাচনৰ পূৰ্বে গাদী খহাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে কৰণ কম্বোজে আৰু পদত্যাগ কৰা সকলৰ ভিতৰত আছে শক্তি মন্ত্ৰী ৰঞ্জিত সিং অৰ্ধ শতাধিক বিধায়ক আছে ৰাজ্যিক মন্ত্ৰী বিশম্বৰ সিং আছে বিধায়ক লক্ষ্মণ লাপাৰ
অমিত জৈন, সামেশ্বৰ গিল, দৰ্শন গিৰি মহাৰাজ, আদিত্য চৌতালা, সাবিত্ৰী জিন্দালে পদত্যাগ কৰিছে আৰু এওঁলোকে দীৰ্ঘদিন ধৰি বিজেপি দলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল আৰু বিজেপিৰ খহনীয়াৰ পাছতে ক্ৰমাৎ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ, কিয়নো পদত্যাগ কৰা অধিকাংশ মন্ত্ৰী বিধায়কে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে। কংগ্ৰেছৰ তৰফৰ পৰা এওঁলোকক উষ্ম আদৰণি জনোৱা হ'ব। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত আনুষ্ঠানিক যোগ দিয়াৰ সম্ভাৱনা আৰু যাৰ বাবে এতিয়া কেন্দ্ৰত ব্যাপক জোকাৰণি সৃষ্টি হৈছে বিজেপি মহলত। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে, মন্তব্য শুনক। देखिए, मेरा और मेरा परिवार हमारी तीसरी चौथी पीढ़ी है जो शुरू से भारतीय जनता पार्टी के पहले जनसंघ था और जनसंघ के समय के हम इस पार्टी में हैं और जिस प्रकार से पूरी मेहनत और पूरी लगन के साथ पार्टी में काम भी किया। ये नहीं मैं कहता, पार्टी ने भी सम्मान दिया। 2014 में मेरे को चुनाव लड़वाया और मैं उस समय जीता, जीतने के बाद मंत्री भी बनाया। लेकिन मेरी लड़ाई एक है कि जो आज भारतीय जनता पार्टी जो अनुशासित पार्टी कहे जाने वाली पार्टी थी, आज उसमें कांग्रेस का कल्चर आ गया। ये बताइए कि कल ज्वाइनिंग करवा रहे हैं कुछ लोगों को, उन लोगों को जिन्होंने पूरे प्रदेश में जो है ना नुकसान करवाया, पूरे प्रदेश की अव्यवस्था जो है ना छीन बीन करने का काम किया, कल ही उन लोगों को ज्वाइन करा करके और शाम को उनको टिकट दे दी गई। और मेरे जैसे व्यक्ति जो निरंतर 5 साल से जो ओबीसी मोर्चे का प्रदेश का कार्यभार भी संभाल रहा था मैं, तो उसको लेकर के मैं 5 साल तक जैसे मैंने पूरे प्रदेश में मेहनत की है और ओबीसी समाज को ज़्यादा से ज़्यादा भारतीय जनता पार्टी के साथ जोड़ने का काम किया है। अभी भी इस चुनाव के निमित्त हमने टोलियाँ बनाई हुई थी, सामाजिक टोलियाँ, 150 हमारी टोलियाँ चली हुई हैं। आज उन्होंने अपनी गाड़ियाँ भी ज़्यादातर लोगों ने वापस कर दी हैं, वो भी अपने सब घर पे बैठ गए हैं। और मेरा सिर्फ जो है ना विरोध इस बात को लेकर के है कि जिस आदमी को यहाँ से रदौर से टिकट दी गई, 2019 में यही आदमी था जिसने जो है ना मेरा खुल करके विरोध किया था। उसके ऑडियो भी वायरल हुई थी, मीडिया में वो सारी सार्वजनिक हुई थी, मीडिया के लोगों ने खूब उसको उस समय चलाई थी और पूरे प्रदेश ने उन चीज़ों को सुना था। और उस समय वो पार्टी छोड़ करके भी भाग गया था। उस समय हमारे जो प्रदेश के अध्यक्ष थे ओपी धनखड़ जी, उन्होंने तुरंत उनका इस्तीफा स्वीकार करके और उनको जो है ना पार्टी से निष्कासित कर दिया गया था। और 5 साल तक वो व्यक्ति हमें गालियां देता रहा, 5 साल तक हम उसकी बकवास सुनते रहे। पार्लियामेंट के चुनाव में उसने प्रधानमंत्री को भी नहीं छोड़ा, जो प्रधानमंत्री आज पूरी दुनिया के अंदर जिनका नाम पूरे मान सम्मान के साथ लिया जाता है, पूरी दुनिया जिनकी बात को मानती है, उस प्रधानमंत्री के ऊपर भी जिस प्रकार से पार्लियामेंट के चुनाव में उसने छींटाकशी करी और उसके बावजूद भी बाद में पार्लियामेंट के चुनाव के बाद उसको ज्वाइनिंग करा करके उसको पार्टी का टिकट देना, ये हमारे यहाँ के कार्यकर्ताओं के साथ अन्याय है। अगर राजपूत बरादरी को टिकट देना था तो हमारे पास बहुत अच्छे अच्छे कैंडिडेट। आपने वर्कर्स की मीटिंग बुलाई थी, क्या फैसला लिया गया? मैं फैसला लग लिया जी, इंडिपेंडेंट लड़ूंगा। जनता का फैसला था, इनका फैसला मान दिया। मेरे ये हल्के के सब मालिक ये है। ये वर्कर्स का फैसला या आपका फैसला? वर्कर का फैसला। तो आप भाजपा के नेताओं से आपकी बातचीत चल रही थी सुबह से? ऑफर्स नहीं, मैं रहा हूँ उनके साथ, पर उसके बाद टिकट के होने के बाद से फैसला मेरा हो गया कि नहीं लगा। मंत्री पद भी है आपके पास? हाँ है, इस्तीफा दे दिया। अब दोगे? आज सुबह इस्तीफा दे दिया। तो कब?